তিনিদিনীয়া কাৰ্যসূচীৰে 16 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা জোনবিল মেলাৰ শেষৰ দিনা জোনবিলৰ পাৰত কবিতাৰ মেল শীৰ্ষক এটি কাব্যানুষ্ঠানৰ লগতে তিৱা ডেকা গাভৰুসকলে প্ৰদৰ্শন কৰা বিভিন্ন নৃত্য গীতৰ অনুষ্ঠানটিয়ে জোনবিলৰ পাৰ মুখৰিত কৰি তোলে। পাহাৰ ভৈয়ামৰ মিলন ক্ষেত্ৰ বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতীক জোনবিল মেলাত এই বছৰৰ প্ৰথমবাৰৰ বাবে কবিতাৰ অনুষ্ঠান জোনবিলৰ পাৰত কবিতাৰ মেল অনুষ্ঠিত হয়। কবিতাৰ অনুষ্ঠানটি ধৰে বিশিষ্ট কবি নৱৰাজনে। তিৱা সাহিত্য সভাৰ সম্পাদক ডক্টৰ বিদ্যুৎ বিকাশ সেনাপতিয়ে কবিতাৰ মেলখনি উদ্বোধন কৰে। মৰিগাঁও জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কবি হৰেন্দ্ৰ বৰাদেৱে সঞ্চালনা কৰা কবিতাৰ মেলত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোভা ৰজা দীপসিংহ দেওৰজা। সন্মানীয় অতিথি হিচাপে অনুষ্ঠানটিত উপস্থিত থাকে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত উপসভাপতি পদুম ৰাজখোৱা। উল্লেখযোগ্য যে গুৱাহাটী, গোৱালপাৰা, বঙাইগাঁও, কাৰ্বি আংলং, হোজাই, নগাঁও আদিৰ অৰ্ধশতাধিক আমন্ত্ৰিত কবিৰ কবিতা পাঠেৰে অনুষ্ঠানটি জীপাল হৈ উঠে। লিডুৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।